যিহেতুকে আমি ইমান আদ্যৱন্ত মানুহ নহয় যে লাগ বুলিয়ে কিবা এটা বস্তু পাইছোঁ জীৱনত বা আনিব পাৰিছোঁ। বহুতখিনি তিক্ততা, বহুতখিনি অভিজ্ঞতাৰ পিছত, বহুখিনি কষ্টৰ পিছত এটা স্থান পোৱা যায়। গতিকে যেতিয়া কিবা এটা বস্তু কষ্টৰে লোৱা যায়, তেতিয়া সেই বস্তুটো মূল্য আমি বুজি পাওঁ। সেইটো কথা। জীৱনত বহুখিনি ঘাত প্ৰতিঘাতৰ মুখামুখি হৈছোঁ। আনকি এতিয়াও পিছলৈ টনাৰ বাবে কিমান প্ৰচেষ্টা, কিমান চেষ্টা, তথাপিও একমাত্ৰ ভগৱানক আগত ৰাখি, ভগৱানক বিশ্বাস কৰি আগুৱাই গৈ আছোঁ। বিশ্বৰ খনিকৰ বিশ্বকৰ্ম পূজাৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। যিহেতুকে ঘৰত মেচিন কেইটা আছে বা চিলাই কৰ্মৰ লগত জড়িত, গতিকে ঘৰতে শৰাই এভাগ আগবঢ়োৱা হৈছে মন্দিৰত। লগতে মেচিন কেইটা অকণমান চাফ চিকুণ কৰি তেল দি ধূপ চাকি এইখিনি ঘূৰাই দিম। খুব ভাল লগা আচলতে এখন পূজা, বিশ্বকৰ্ম পূজা। আগৰ পৰা ভাল লাগে। যেতিয়া সৰু আছিলোঁ, চাইকেলখন আছিল, মালা এডাল দিবৰ কাৰণে কিমান যে উত্ৰাৱল হৈছিলোঁ নহয়নে? সেই সময়খিনি আচলতে সুকীয়া হয়। এতিয়া ধৰি লওক গাড়ী মটৰেও সেই সুখখিনি দিব নোৱাৰে। সেই সৰুৰে যিখন সৰু চাইকেলত মালা এডাল দিবৰ কাৰণে দেউতাক পইচাৰ বাবে জেদ কৰিছিলোঁ যে পইচা দিয়া, মালা এডাল কিনি আনো। সেইবোৰ যেন ক'ৰবাত হেৰাই থাকিল সময়ৰ লগে লগে। খুব ভাল লাগে এই পূজাখন আগৰ পৰাই, মানে পঢ়ি থকা সময়ৰ পৰা, সৰুৰ পৰা কিবা এটা। কাৰণ যিহেতুকে গাড়ীবোৰ খুব ধুনীয়াকৈ ধুৱে, চাইকেল বা সকলো মেচিনাৰী বস্তু, আৰু তাৰপিছত তাত মালা দিয়া হয়। কিবা এটা নতুনত্ব পোৱা যায় আৰু এই পূজাখনত। সেইবাবে কিবা এটা আগ্ৰহ আছে আগৰ পৰা। ঘৰৰ যত যিমান ধৰি লওক দা কটাৰী আছে সকলোবোৰ ধুই দিয়া হয় এই বিশ্বকৰ্মা পূজাৰ দিনাখন। কাৰণ গোটেই বছৰ জুৰি কাম কৰি থকা হয়। এদিন আমি এইবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰো প্ৰয়োজন আছে বা মেৰামতি ভালকৈ কৰাৰো প্ৰয়োজন আছে। আজি মেচিনত নবহো, তাৰমানে আজি অকণমান আজৰি হ'ম। কাৰণ সদায়তো কাপোৰ চিলাই থাকোঁ। কাৰণ আজি অকণমান মেচিন কেইটাক ৰেষ্ট দিম বা কাটিং ক্লাছো আজি অফ দিছোঁ। কিছুমান উৎসৱ অকলে পালন কৰি ভাল লাগে। মানে নিৰল নিস্তব্ধ পৰিৱেশ এটা কেতিয়াবা বিচৰা যায়। সদায় হাই উৰুমিৰ মাজেৰে সকলোখিনি ধৰি লওক ব্যস্ত থকা যায়। কেতিয়াবা যদি অকলে অকণমান নিজক সময় দিব পাৰোঁ, সেইদিনাখন নিজক শুধৰণি কৰিব পাৰি। লগতে ভবা যায় কিছুমান কথা, নতুনত্বখিনি পোৱা যায়। ঠিক তেনেকুৱা আৰু মোৰ ক্ষেত্ৰত বিশেষকে। অৱশ্যে প্ৰত্যেকৰে চিন্তাধাৰাবোৰ বেলেগ বেলেগ। আত্মশুদ্ধি কৰিবৰ কাৰণে আমি অকলে থাকিবই লাগিব। এইকেইদিন পূজাৰ অৰ্ডাৰ বহুত যে, কাপোৰবোৰ চিলাই আছোঁ, তাৰ কাৰণে ইমান মোৰ গাও ভাল নহয় এইকেইদিন। সেইকাৰণে ভিডিঅ'খিনিও তেনেকৈ ধৰি লওক ৰেগুলাৰ মই দিয়া নাই, দিম লাহে ধীৰে। আৰু অনলাইন অফলাইন কাটিং ক্লাছো চলি আছে। পূজাৰ আগে আগে এটা বেটছ আৰম্ভ কৰাৰ কথা বহুতে কৈ আছে। অকল ডাবল কটৰী ব্লাউজটোৰ। আচলতে এটা এটাকৈ ব্লাউজ মোৰ তেনেকৈ শিকোৱা নহয়, কাৰণ ব্লাউজৰ কনচেপ্টটো দীঘলীয়া। যিহেতু দুমহীয়া কোৰ্চ হিচাপতে মই শিকাওঁ, কিন্তু এইবাৰ ভাবিছোঁ ডাবল কটৰীটো অকলে আনিম। যদি কোনোবাই শিকিম বুলি ভাবে পূজাৰ আগত, মোৰ লগত কণ্টেক্ট কৰিব, মেছেজ কৰিব পাৰিব, হোৱাটছআপ কৰিব পাৰিব। নাম্বাৰটো দি দিম বাৰু মই। খুব ভাল লগা এটা পৰিৱেশ, যেন বাবা বিশ্বকৰ্মাই আৰু শক্তি দিয়ে ভাল ভাল কাম কৰিবলৈ। তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। মই মন্দিৰত সেৱা আগবঢ়ালোঁ ইতিমধ্যে, বঢ়াই তাত শৰাই দিছোঁ। সেইখিনি মই দেখুওৱা নাই, কাৰণ মন্দিৰটো তেনেকৈ কেমেৰাত দেখুওৱা নহয়। আৰু মই সেন্দুৰ নিদিওঁ, সেন্দুৰৰ ফুটটো মই নিদিওঁ মেচিনত। বহুখিনি পৰিকল্পনা আছে, সপোন আছে, সেইখিনি যেন পূৰণ হোৱাত সহায় কৰে বাবা বিশ্বকৰ্মাই। লগতে আপোনালোকৰ আশীৰ্বাদো লাগিব। আশীৰ্বাদ কৰিব যাতে সদায় মই আগুৱাই যাব পাৰোঁ। কিবা ভুল দেখিলে আপোনালোকে আঙুলিয়াই দিব, নিজৰ বুলি ভাবি। সদায় মচি থাকোঁ মেচিন কেইটা বা যিকোনোখিনি বস্তুৱে নহওক ঘৰৰ। কাৰণ যিহেতুকে বস্তু এটা কৰিবৰ কাৰণে আমাক
বহুত সময়ৰ প্ৰয়োজন হয়, নহয়নে? যিহেতুকে আমি ইমান আদ্যৱন্ত মানুহ নহয় যে লাগ বুলিয়ে কিবা এটা বস্তু পাইছোঁ জীৱনত বা আনিব পাৰিছোঁ। বহুতখিনি তিক্ততা, বহুতখিনি অভিজ্ঞতাৰ পিছত, বহুখিনি কষ্টৰ পিছত এটা স্থান পোৱা যায়। গতিকে যেতিয়া কিবা এটা বস্তু কষ্টৰে লোৱা যায়, তেতিয়া সেই বস্তুটো মূল্য আমি বুজি পাওঁ। সেইটো কথা। জীৱনত বহুখিনি ঘাত প্ৰতিঘাতৰ মুখামুখি হৈছোঁ, আনকি এতিয়াও পিছলৈ টনাৰ বাবে কিমান প্ৰচেষ্টা, কিমান চেষ্টা, তথাপিও একমাত্ৰ ভগৱানক আগত ৰাখি, ভগৱানক বিশ্বাস কৰি আগুৱাই গৈ আছোঁ। বিশ্বাস আছে ভগৱানে কেতিয়াও বিচলিত হ'বলৈ নিদিয়ে, বা ভগৱানে কেতিয়াও ধৰি লওক প্ৰতাৰণা নকৰে। কাৰণ যেতিয়া আমি সত্যত থাকোঁ, শুদ্ধত থাকোঁ, তেতিয়া আমাক ভগৱানে শক্তি প্ৰদান কৰে। ভগৱানৰ বাহিৰে কোনো আপোন নাই, কোনো বিশ্বাসৰ যোগ্য নহয় এই পৃথিৱীত। কাৰণ বহুখিনি অভিজ্ঞতাই হ'ল, যদিও বৰ বেছি ডাঙৰ নহয়। তথাপিও আমাক অভিজ্ঞতাই আচলতে পৰিস্থিতিয়ে অভিজ্ঞতা দিয়ে, বয়সে অভিজ্ঞতা নিদিয়ে। সেই কথাটো বুজি উঠিছোঁ। যেতিয়া কাৰোবাৰ লগত ধৰি লওক বহুত ঘনিষ্ঠ হৈ থাকে, তেতিয়া আপুনি বুজি নাপায় সেই ব্যক্তিগৰাকীৰ আপোনাৰ প্ৰতি কেনেকুৱা এটা ধাৰণা। যেতিয়া আপুনি কিছু আঁতৰি আহে সেই ব্যক্তিগৰাকীৰ পৰা, তাৰপিছতহে গম পাব আপুনি কেনেকুৱা ধৰণৰ সাপ সেইডাল লগত লৈ ঘূৰি ফুৰিছিল। সেইবাবে মাজে মাজে সম্পৰ্কই হওক, যিকোনো এটা ক্ষেত্ৰই হওক, অকণমান আঁতৰি আহি চাব লাগে। তেতিয়া বুজি পাব আপোনাৰ লগত থকা সংগীজন, আপোনাৰ বন্ধু বান্ধৱীগৰাকী প্ৰকৃতাৰ্থত কিমানখিনি আপোনাৰ ক্ষেত্ৰত লয়েল, সেইখিনি সময়ত ওলাই পৰিব। আৰু এই পৃথিৱীত এটা কথা, নিজে অকলে জীয়াবলৈ শিকক, নিজৰ লগত সুখী হ'বলৈ শিকক, অকলে গোটেইখিনি কৰিব পৰাকৈ নিজক সামৰ্থ্য কৰক। সেইটো বহুত বেছি প্ৰয়োজন জীৱনত। কাৰণ আমি জন্ম পাওঁতে অকলে জন্ম পাইছোঁ, মৃত্যুৰ সময়ত অকলে মৰিব লাগিব। থকা দিনকেইটাও যদি অকলে জীয়াবলৈ শিকোঁ, কোনো হতাশা, কোনো ধুমুহাই হয়তো আমাক হৰুৱাব নোৱাৰিব। এইখিনি জীৱনৰ অভিজ্ঞতাৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আজি বিশ্বকৰ্মা পূজাৰ দিনাখন। কেতিয়াবা মনটো অলপ বেয়া হৈ থাকে কিছুমান কথাক লৈ, আৰু সেই মুহূৰ্ততে মনৰ কথাখিনি ওলাই। আপোনালোক যিহেতু পৰিয়াল মোৰ, গতিকে আপোনালোকৰ লগত কিছুমান কথা মই শ্বেয়াৰ কৰোঁ। যদিও কৈছোঁৱে, ভিডিঅ' জগতখন মোৰ বাবে একেবাৰে অজানা বা একেবাৰে মই কেতিয়াও নভবা এখন দিশ। তথাপিও আপোনালোকে কম দিনতে বহুত মৰম দিছে, আশীৰ্বাদ কৰিছে, প্ৰেৰণা দিছে, ইমান সুন্দৰ এটা মতামত আগবঢ়াই, তাতেই সুখী। হয়তো কিছু আপোন মানুহৰ পৰাও সেইখিনি মই পোৱা নাই। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আৰু বিশ্বকৰ্মা পূজাৰ পুনৰবাৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বৰষুণ দি আছে বহুখিনি, গতিকে বাহিৰত তেনেকৈ কৰিব পৰা নাই কিছুমান কাম, বা যাব পৰা নাই। গতিকে ঘৰতে যিমানখিনি পাৰি কৰিছোঁ। আজি নিজক সময় দিম অলপ, সেইটোৱে আৰু বাকী কাটিং যদি শিকিব বিচাৰে, অকল ডাবল কটৰীটো পূজাৰ আগত মই আনিম অফাৰ হিচাপত পূজাৰ, আপোনালোকে শিকিব পাৰিব। আৰু এনেকুৱা নহয়, এইকেইদিন যিহেতু পূজা, সকলোৱে ব্যস্ত থাকে, গতিকে ক্লাছটো কোনোবাই ৰেগুলাৰ কৰিব নোৱাৰিবও পাৰে। যেতিয়া আজৰি হয় তেতিয়া ক্লাছটো কৰিব পাৰিব ধুনীয়াকৈ। সকলো ভালে থাকিব।